গুড মৰ্ণিং, সকলোৰে দিনটো শুভ হওক। কথা এটা হ'ল, মোৰ দৰে কানিয়াই কোনোবাই যদি নতুনকৈ খোজকাঢ়িব আৰম্ভ কৰিছে, নিঃসন্দেহে খোজকাঢ়িব পাৰে, কোনো টেনশ্যন নাই। খালী পকেটত দুটামান শিল ল'ব পাৰিব লাগিব, আৰু নহ'লে এডাল কিবা মাৰি চাৰি ল'ব পাৰিব লাগিব। কাৰণ কুকুৰে ইমান খেদি আহে দৌৰাৰ সময়ত, কেতিয়াবা ভয় লাগে। যি নহওক, মই ডেইলি 5 কিলোমিটাৰ খোজকঢ়া আৰম্ভ কৰিছোঁ। এতিয়া মই সেইটো হেবিট হৈ গৈছে। মই ভাবিছিলোঁ ৰাতিপুৱা মই সোনকালে উঠিব নোৱাৰোঁ, তেতিয়া মই খোজকাঢ়িব নোৱাৰিম বুলি ভাবিছিলোঁ। তাৰপিছত মই খোজকাঢ়িব আৰম্ভ কৰিলোঁ, আৰু আজি প্ৰায় 2 মাহমান ধৰি মই খোজকাঢ়ি আছোঁ। এতিয়া মই এলাৰ্ম দিব নালাগে, নিজে নিজে মই সাৰ পাওঁ। এনেদৰে খোজকাঢ়ি আছোঁ। খোজকঢ়াৰ সুফলটো আপোনালোকে সকলোৱে জানে। খোজকঢ়াৰ পিছত দেহটো ইমান ভাল লাগে, তাক মানে তুলনা কৰিব নোৱাৰি। গতিকে আপোনালোকেও খোজকাঢ়ক, খোজকাঢ়িলে ভাল লাগিব। এতিয়া মই খোজকঢ়াৰ পিছত দুই এজনে মোক সোধে, ভাল কৰিছে বাবা, সদায় খোজকাঢ়িবা, ভাল হৈছে। গতিকে যিসকলে দিনত বেলেগ পৰিশ্ৰম কৰিব নোৱাৰে, বা বহি বহি কটাব লাগে অফিচ বা তেনেধৰণৰ কামত, তেনেসকলে ৰাতিপুৱা খোজকাঢ়িলে ভাল হ'ব বুলি মই ভাবিছোঁ। কাৰণ মোৰ স্কুল 50 কিলোমিটাৰ মানে 100 কিলোমিটাৰ মই বাইকেৰে অহা যোৱা কৰিব লাগে। গতিকে মোৰ দেহৰ যিটো জড়তা, মানে দেহৰ যিটো বেয়া লাগি থকা, সেইটো আজিকালি মোৰ নাই, খুব ভাল লাগে। গতিকে মই ৰাতিপুৱা খোজকাঢ়িব নাপালেহে মোৰ বেয়া লাগে। কিন্তু সাৱধান, কুকুৰে পিছে পিছে খেদি আহিব পাৰে। গতিকে কুকুৰে পৰা সাৱধান হ'ব, আৰু আপুনি খোজকাঢ়িব পাৰে। আৰু যদি মই যিটো ৰাস্তাৰে খোজকাঢ়োঁ, তেনেকৈ খোজকাঢ়িলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। গতিকে সকলোৰে দিনটো ভাল হওক, খোজকাঢ়ক, সুস্বাস্থ্যৰে হৈ থাকোঁ, সুস্বাস্থ্যৱান হৈ থাকোঁ। আৰু মই এইখিনিতে ক'ম, মোৰ ওজন খাই খাই ফুলি গৈছিলোঁ। 85 কেজি আছিল, এতিয়া 71 কেজি হৈছে। দুই এজনে সোধে, বাবা ক্ষীণালি দেখোন। ন' টেনশ্যন।